হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মাষ্টাৰ MXCB। নতুন এটা আনবক্সিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু নিশ্চয় আপোনালোকে থাম্বনেল আৰু টাইটেল চাই গম পালেই যে আজি ভিডিঅ'টোত কি হ'বলৈ গৈছে। তো আজিৰ ভিডিঅ'টোত মই এডাল হেডফোন ইয়াৰবাডছ আনবক্সিং কৰি আপোনালোকক ৰিভিউ দিম বুলি ভাবিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিবলগীয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু মই পাৰ্চেলটো ফ্লিপকাৰ্টতে অৰ্ডাৰ দিছিলোঁ, মানে ইয়াৰবাডছডাল। তো এয়া মোৰ হাতত আহি গৈছে এই পাৰ্চেলটো। আৰু এতিয়া ফালি লওঁ সোনকালে, মানে আনবক্সিং কৰি দিওঁ। বাকী সোনকালে ফালি লৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ কি কি আছে। আৰু গাইজ প্ৰাইচটো হিচাপত দেখিছে কি ধুনীয়া পেকেজিং কৰিছে। তো একদম পূৰা মজা লাগিলে আনবক্সিং কৰি। আৰু বাকচটো দেখাতে প্ৰিমিয়াম যেন লাগিছে, কিন্তু ইয়াৰ প্ৰাইচটো যথেষ্ট কম। মই পাইছোঁ 385ত, আৰু এনেই ইয়াৰ অৰিজিনেল প্ৰাইচটো হৈছে 650। আৰু এডাল দেখিছে ইয়াৰবাডছডাল ইয়াৰ ভিতৰতে আছে। তো এইকেইটা হৈছে মেইন ইয়াৰবাডছ, মানে যিকেইটা স্পীকাৰ যিটো দি চাউণ্ড আহে। আৰু একদম পূৰা প্ৰিমিয়াম যেন লাগিছে হাতত লৈয়ে। আৰু বিল্ড কোৱালিটিও যথেষ্ট ভাল। তেতিয়া চাউণ্ড কোৱালিটি কেনেকুৱা মই আপোনালোকক কৈ আছোঁ। তাৰ আগতে বাকচত কি কি আছে চাই লওঁ। তো ইয়াত নিশ্চয় এডাপ্টাৰ থাকিব, USB Type-C কেবল। দেখিছে ইয়াৰ ভিতৰত USB Type-C কেবল আছে চাৰ্জিঙৰ কাৰণে। তো আপোনালোকে মোবাইলৰ চাৰ্জাৰো চাৰ্জ দিব পাৰে, যিহেতু Type-C হয়। আৰু বাকচত কিবা কিবি আহিছে নেকি চাই লওঁ খুলি পেলাই, হয়তো থাকিবও পাৰে কিবা কিবি। আৰু এখন হৈছে ইউজাৰ মেনুৱেল। আৰু দেখিছে ভিতৰত একো নাই। তো সোনকালে এইখিনি থৈ লওঁ আৰু আপোনালোকক ভালকৈ ৰিভিউ দি আছোঁ হেডফোনডালৰ। তো গাইজ সেইটো হৈছে সেইটো ইয়াৰবাডছ, যিটো কথা মই এতিয়া কৈ আছিলোঁ, মানে আনবক্সিং কৰি আছিলোঁ। আৰু চাওক আপোনালোকে কি ধুনীয়া গ্লছী ফিনিছত দিছে কালাৰ, লগতে বিল্ড কোৱালিটি আৰু চাউণ্ড কোৱালিটিও যথেষ্ট ভালেই। মই এবাৰ শুনি চালোঁ, আপোনালোককো পাৰিলে অলপ শুনাম বুলি ভাবিছোঁ কিবাকৈ কৰি হ'লেও। আৰু এইটো দেখিছে যিটো মানে কেছ হয়, ইয়াতে চাৰ্জিং কৰিব পাৰি। আৰু বাকী ইনফৰ্মেশ্যনখিনি মই আপোনালোকক ভালকৈ দি আছোঁ ঘৰত গৈ। আৰু দেখিছে লোকেশ্যনটো কিমান ধুনীয়া। তো গাইজ এতিয়া বাকচত যিখিনি ফিচাৰ্ছ দিয়া আছে মই সেইখিনি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু এইফালে দেখিছে ৰোমা লিখা আছে আপ টু 50 Hz প্লে টাইম। আৰু Type-C কুইক চাৰ্জাৰ, ডুৱেল পেয়াৰিং, এইকেইটাতো থাকেই বাৰু ইয়াৰবাডছত। এইফালে দেখিছে ইয়াৰ মডেলটো হৈছে NB126 ফ'ৰ্চ টু ৱায়াৰলেছ ইয়াৰবাডছ, মানে TWS। আৰু এইফালে দেখিছে ৰোমা ফ'ৰ্চ লিখা আছে। এইফালে সোনাক্ষী চাইন ছিগনেচাৰ, এইফালে ৰোমা লিখা আছে। আৰু ইয়াতে আপোনালোকৰ যিটো অৰিজিনেল প্ৰাইচ ইয়াত দেখিছে লিখা আছে 2499, মানে 2500। কিন্তু ইমান নহয় বাৰু, ফ্লিপকাৰ্টত আপোনালোকে এতিয়া 650তে পাই যাব, কিন্তু মই তাতকৈও কমত পালোঁ 385ত। তো সেইটো ডিছকাউণ্ট চলি আছিলে। আৰু এইফালে দেখিছে টাচ কণ্ট্ৰলো আছে, ফিংগাৰপ্ৰিণ্ট আৰু স্মাৰ্ট ভইচ, হেভি বেছ। আৰু বেছটো কিন্তু বহুত ভাল, মই নিজে ইউজ কৰি পাইছোঁ। 350 Hz প্লে টাইম, মানে উইথ কেছ, নিশ্চয় আপোনালোকে বুজি পাইছে। এইফালে দেখিছে টেকিং ইয়ৰ ফৰৱাৰ্ড। তো বহুতেই ভাল প্ৰাইচটো হিচাপত। আৰু এইফালে কিবা কিবি ষ্টিকাৰ লগাই থৈছে। তো আপোনালোকে যদি বাই কৰিব বিচাৰে বাই কৰিব পাৰে। আৰু এইফালে দেখিছে যিটো মানে মেইন ইয়াৰবাডছডাল, এতিয়ালৈকে আপোনালোকক কেইবাবাৰো দেখুৱালোঁ বাৰু, হ'লেও চাই লওক। তো চাউণ্ড কোৱালিটি বহুতেই বেছি ভাল পাইছোঁ মই। আৰু আপোনালোকে যদি কম বাজেটৰ ভিতৰত এডাল ইয়াৰবাডছ বিচাৰি আছে, তো নিশ্চয় আপোনালোকে এডাল অৰ্ডাৰ দিব পাৰে। ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিম। আৰু মই মানে ইয়াত 5 ষ্টাৰৰ ভিতৰত পূৰা 4.5 ষ্টাৰেই দিম, কাৰণ যথেষ্ট ভাল হেডফোনডাল। মানে প্ৰাইচটো চাই পূৰা ধুনীয়া বেছ, আৰু চবেই ভাল বুলি ক'ব পাৰি আপোনালোকক। তো যদি আপোনালোকে এডাল কম বাজেটৰ ভিতৰত ইয়াৰবাডছ বিচাৰি আছে, তো আপোনালোকে অৰ্ডাৰ দি আনিব পাৰে। আৰু আপোনালোকক অলপ মোবাইলৰ স্পীকাৰতে মানে চাউণ্ডটো শুনাবলৈ অলপ ট্ৰাই কৰোঁ। বাকী কেনেকুৱা হয় বাৰু নাজানো, কিন্তু বেছটো বহুতেই বেছি। তো আপোনালোকে চাউণ্ডটো শুনি লওক। আপোনালোকে চাগে মোবাইলত শুনোতে অলপ ফাটি ফাটি আহিছে, কিন্তু আপোনালোকে যদি হেডফোনডাল কাণত লগাই শুনে তো চাউণ্ডটো বহুত ভাল। তো গাইজ আপোনালোকক প্ৰিমিয়ামনেছটো ফিল কৰাবলৈ আপোনালোকক অলপ চাউণ্ডটো শুনাই দিওঁ, মানে যিটো মেগনেটৰ। আৰু এই ইয়াৰবাডছডালত বহুত ষ্ট্ৰং মেগনেট লাগি আছে, মানে যদি আপোনালোকে কেছটো লুটিয়াই দিয়ে খুলি পেলাই তেতিয়াও নপৰে। তো এইটো আছিল আজি ভিডিঅ'। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভিডিঅ' চাই ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত। গতিকে আজিলৈ বাই বাই।